নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰলৈ বিশ্বাসী বন্ধু আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছে যদিহে আপোনালোকে কুৱেশ্যন আনচাৰসমূহ আপোনালোকে দিব বিচাৰে এনচাৰ তেনেহ'লে আপোনালোকে কমেণ্টত এনচাৰবোৰ দিব আৰু যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধুৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব পাৰে আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে নালন্দা বিশ্ববিদ্যালয়ত চিল এৰি যোৱা কামৰূপ শাসকৰ নাম কি আছিল অপশ্যনকেইটা দিয়া আছে শুদ্ধ উত্তৰটো কমেণ্ট কৰিব নালন্দা বিশ্ববিদ্যালয়ত চিল এৰি যোৱা কামৰূপ শাসকৰ নাম আছিল ভাস্কৰ বৰ্মন Okay, next question number 92. নাগাজাৰী খানিকৰ গাঁও শিলালিপি কোনটো বংশৰ যুগৰ নাগাজাৰী খানিকৰ গাঁও শিলালিপি কোনটো বংশৰ যুগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে yes বৰ্মন বংশৰ নাগাজাৰী খানিকৰ গাঁও শিলালিপি বৰ্মন বংশৰ যুগৰ next question number 93 প্ৰাচীন কালত তাম্ৰলিপ্তি হিচাপে বিখ্যাত আছিল কি প্ৰাচীন কালত তাম্ৰলিপি হিচাপে বিখ্যাত কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাগৰ বন্দৰ নেক্সট কোৱেশ্চন নম্বৰ 94 কালিকা পুৰাণৰ মতে বৰ্মন বংশৰ নৰক কাৰ পুত্ৰ আছিল কালিকা পুৰাণৰ মতে বৰ্মন বংশৰ নৰক কাৰ পুত্ৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰক আছিল বিষ্ণু আৰু ভূমিৰ বাৰা ৰূপ ওকে নেক্সট কোৱেশ্চন নম্বৰ 95 কালিকা পুৰাণৰ মতে বৰ্মন বংশৰ নৰক কাৰ পুত্ৰ আছিল বিষ্ণু আৰু ভূমি বাৰা ৰূপ নেক্সট কোৱেশ্চন নম্বৰ 95 কোনজন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ আছিল ৰত্নপাল নেক্সট কোৱেশ্চন নম্বৰ 96 কামৰূপ শিলালিপিত ব্যৱহাৰ কৰা সাধাৰণ ভাষা কি আছিল আমি যে জানো কামৰূপ শিলালিপি এই শিলালিপিত কি ভাষা ব্যৱহাৰ কৰা হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰি আছো আসাম হিষ্ট্ৰী যিসকলে আসাম হিষ্ট্ৰী পাৰ্টবোৰ চোৱা নাই চাব পাৰে আৰু আসাম হিষ্ট্ৰীৰ প্ৰায়বোৰ কোৱেশ্চনে বহুত ইম্পৰ্টেন্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংস্কৃত ভাষা নেক্সট কোৱেশ্চন নম্বৰ 97 চুতীয়াসকলৰ মূল ভাষা যিটো নামেৰে জনাজাত চুতীয়াসকলৰ মূল ভাষা কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিব্বত বাৰ্মান ভাষা চুতীয়াসকলৰ মূল ভাষা আছিল তিব্বত বাৰ্মান ভাষা নেক্সট কোৱেশ্চন নম্বৰ 98 তলত উল্লেখ কৰা সকলৰ ভিতৰত পশ্চিম অসমৰ আদিম পৰিচিত ৰজা কোন আছিল ইয়াৰ ভিতৰত পশ্চিম অসমৰ আদিম পৰিচিত ৰজা কোন আছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ আছিল আদিম ৰজা নেক্সট কোৱেশ্চন নম্বৰ 99 বেদ যি আংশিকভাৱে গদ্য আৰু আংশিকভাৱে পদ্যত আছে তাক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যদুবেদ ওকে নেক্সট কোৱেশ্চন নম্বৰ 100 কোনজন চুতীয়া ৰজাই শদিয়াক চুতীয়া ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল কোনজন চুতীয়া ৰজাই শদিয়াক চুতীয়া ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিছো আসাম হিষ্ট্ৰী যিসকলে আসাম হিষ্ট্ৰী পাৰ্টবোৰ চোৱা নাই চাব পাৰে আৰু যদিহে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নধ্বজ পাল নেক্সট কোৱেশ্চন নম্বৰ 101 বুৰঞ্জীসকল কি আছিল এপিএসসি প্ৰিলিমছত 2013 ত অহা কোৱেশ্চন হয় বুৰঞ্জীসকল কি আছিল আহোম শাসকসকলৰ আত্মজীৱনীমূলক লেখা ৰজাসকলে লিখা ডায়েৰী বুৰঞ্জী ওপৰ কোনোতে নহয় বুৰঞ্জীসকল হৈছিল বুৰঞ্জী নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কোনে হত্যা কৰিছিল শ্ৰীকৃষ্ণই নেক্সট কোৱেশ্চন নম্বৰ 103 অনিৰুদ্ধৰ নাতি কোন আছিল অনিৰুদ্ধৰ নাতি কোন আছিল শুদ্ধ উত্তৰটো হৈছে শ্ৰীকৃষ্ণ নেক্সট কোৱেশ্চন নম্বৰ 104 নিধানপুৰ তামৰ শিলালিপিত সুৰকাৰ আৰু সাহিত্যিক কোন আছিল নিধানপুৰ তামৰ শিলালিপিৰ সুৰকাৰ আৰু সাহিত্যিক কোন আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰি আছো যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই বাৰে বাৰে কৈছো চাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বসু বৰ্মা নেক্সট কোৱেশ্চন নম্বৰ 105 মেছা বংশৰ শেষ শাসক কোন আছিল মেছা বংশৰ শেষ শাসক আছিল yes মই এইটো কোৱেশ্চন যোৱাকালি কৈছো ত্যাগ সিংহ ওকে মেছা সকলৰ শেষ শাসক আছিল নেক্সট কোৱেশ্চন নম্বৰ 106 কামুলুপুলৈ অহা বুলি নিজৰ একাউণ্টত লিপিবদ্ধ কৰা বিদেশীজনৰ নাম কি কামুলুপুলৈ অহা বুলি নিজৰ একাউণ্টত লিপিবদ্ধ কৰা বিদেশীজনৰ নাম কি
ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোনে কৈছে হিউৱেন চাঙে কৈছে তেখেতৰ যিখন CUK নামৰ কিতাপখন উল্লেখ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 107 অসুৰ ৰজা বান আৰু ৰাজকুমাৰ অনিৰুদ্ধৰ কন্যা উষাৰ গোপন বিবাহ বুলি কোৱা হৈছিল কোনে কৈছিল বিবাহক কি বুলি কোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং কৈছে চাকলং নেক্সট কুৱেশ্যন নম্বৰ 108 অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলত দিয়া গ্ৰন্থসমূহৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস কোনখন গ্ৰন্থ অসমৰ আদিম ইতিহাস কোনখন গ্ৰন্থত পোৱা যায় ইয়াৰ ভিতৰত হৈছে কালিকা পুৰাণত পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 109 নৰনাৰায়ণৰ দিনত নিৰ্মিত গোহাঁই কমলালীৰ পৰা চলিছে ক'ৰ পৰা ক'লৈ গোহাঁই কমলালী নিৰ্মাণ হৈছিল নৰনাৰায়ণৰ দিনত মুঠ 30টা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ 30টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে কোচবিহাৰৰ পৰা নৰায়ণপুৰলৈ নেক্সট কুৱেশ্যন নম্বৰ 110 হেমা সৰস্বতী বা হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে কি লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনে লাভ কৰিছিল দুৰ্লভ নাৰায়ণে নেক্সট কুৱেশ্যন নম্বৰ 111 জুয়ান জাঙে বৰ্মন বংশৰ শাসকসকলক কি বুলি কৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ব্ৰাহ্মণ নেক্সট কুৱেশ্যন নম্বৰ 112 এলাহাবাদ স্তম্ভৰ শিলালিপিত মধ্য অসমৰ কথা উল্লেখ আছে ইয়াক কি বুলি কোৱা হয় মধ্য অসমক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দবক বুলি কোৱা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 113 মহাভাৰতত ম্লেচ্ছৰ প্ৰভু উপাধি কাক দিয়া হৈছিল মহাভাৰতত ম্লেচ্ছৰ প্ৰভু উপাধি কাক দিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে ভগদত্তক দিয়া হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 114 কোন বংশৰ শেষ ৰাণী আছিল সাধনী কোন বংশৰ শেষ ৰাণী আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কমেণ্ট কৰক শুদ্ধ উত্তৰটো হৈছে চুতীয়া বংশৰ শেষ ৰাণী আছিল সাধনী নেক্সট কুৱেশ্যন নম্বৰ 115 নাগ শংকৰ মন্দিৰটো নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হৈছে কোনে ধাৰণা কৰিছিল শুদ্ধ উত্তৰটো হৈছে নৰশংকৰ নেক্সট কুৱেশ্যন নম্বৰ 116 প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভীষ্মক নেক্সট কুৱেশ্যন নম্বৰ 117 প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল শুদ্ধ উত্তৰটো হৈছে ভীষ্মক নেক্সট কুৱেশ্যন নম্বৰ 118 অসুৰ ৰাজ্য শোণিতপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল কোনে কৰিছিল শুদ্ধ উত্তৰটো হৈছে মৰিচি নেক্সট কুৱেশ্যন নম্বৰ 119 গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত ইয়াৰ ভিতৰত কোনটো গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত ভগদত্ত নেক্সট কুৱেশ্যন নম্বৰ 120 1185 চনত কোনখন বংশ আৰু কামতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1185 চনত কোনে সেন বংশ আৰু কামতা বংশ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৃথু তো বন্ধুসকল এয়া আছিল আজি মুঠ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে যি আপোনালোকে আমাৰ ভিডিঅ'ত চাবলৈ পাইছে গতিকে আছাম হিষ্ট্ৰী আৰু ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰিব নিশ্চয়কৈ আপোনালোকক লৈ আহিম গতিকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাব খুব কম সময়ৰ ভিতৰত আমি 30টা কুৱেশ্যন ডিছকাছ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট স্পীড হৈছে যদি আপোনালোকে ক্ষমা কৰিব কাৰণ খুব কম সময় আছে সেইকাৰণে স্পীড কৰি দিছোঁ আৰু অকণমান ঠাণ্ডা বতৰ গতিকে আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ গতিকে যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু বিশেষকৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকক পৰৱৰ্তী জয় হিন্দ জয় অসম